বন্ধুসকল আপোনালোকক স্বাগত জনাইছোঁ। আজি মোৰ এইটো নতুন ভিডিঅ'। আজি আপোনালোকক দেখাম যে আপোনালোকে নিৰ্মাণ চহী পৰ্টেলত কেনেকৈ অনলাইন এপ্লাই কৰিব। আপোনালোকে ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি পেলাই আপোনালোকে চাৰ্চ বাৰতে ধুনীয়াকৈ চাৰ্চ কৰিব BOCW চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰপেজ খোল খাব। এনেকুৱাকৈ এণ্টাৰপেজটো খোল খোৱাৰ পিছত আপোনালোকে প্ৰথমতে যিটো লিংক লিখি দেখা পাইছে ইয়াতে কিন্তু লিংকটো ধুনীয়াকৈ দিয়া আছে BOCWWB হোম বুলি লেখা আছে। আপোনালোকে তাতে ক্লিক কৰি দিব। তাতে ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা এণ্টাৰপেজ খোল খাব। এণ্টাৰপেজটো খোল খোৱাৰ পিছত আপোনালোকে ইয়াতে কিন্তু ধুনীয়াকৈ ৰেজিষ্টাৰ কৰিব লাগে। বন্ধুসকল আৰু এটা কথা কৈ দিওঁ, আপুনি যদি মোৰ চেনেল নতুন প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব, নতুন ভিডিঅ' আপডেট পাব পাৰে। আৰু আপোনালোকে জানেনে নিৰ্মাণ চহী অৰ্থাৎ লেবাৰ কাৰ্ড বনালে কি বেনিফিট আছে? আপোনালোকে কিন্তু বহুতে নাজানে যে লেবাৰ কাৰ্ড অৰ্থাৎ বেনিফিট কি দিয়া আছে। চৰকাৰে কিন্তু বহুত ধৰণৰ বেনিফিট দি আছে। আপোনালোকক কিন্তু মাহে 5,000 টকা দিব বুলি ঘোষণা কৰিছে। বন্ধুসকল আপুনি যোনে নেকি এতিয়ালৈকে নিৰ্মাণ চহী পৰ্টেলত এপ্লাই কৰা নাই, প্লিজ আপোনালোকে এপ্লাই কৰি পেলাই আপোনালোকে লেবাৰ কাৰ্ডটো বনাই লওক। বন্ধুসকল তাৰপিছতে আপোনালোকে কিন্তু মাহে লাভ কৰিব পাৰিব 5,000 টকা। আপোনালোকক এতিয়া দেখাম যে আপোনালোকে কেনেকৈ একচুৱেলি লেবাৰ কাৰ্ডটো ৰেজিষ্টাৰ কৰিব, অৰ্থাৎ নিৰ্মাণ চহী পৰ্টেলত কেনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব। আপোনালোকক ধুনীয়াকৈ দেখাই দি আছে। আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰিব, এইটো ভিডিঅ'ত আপোনালোকক দেখাই দিম। আপোনালোকে প্ৰথমতে দেখা পাইছে ইয়াতে কিন্তু কৈছে যে নিউ ৰেজিষ্ট্ৰেশ্যন বুলি এটা অপশ্যন আছে। আপোনালোকে ধুনীয়াকৈ কি কৰিব, নিউ ৰেজিষ্ট্ৰেশ্যনত ধুনীয়াকৈ ক্লিক কৰি দিব। নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা পপআপ খোল খাব। পপআপটো খোল খোৱাৰ পিছত বন্ধুসকল আপোনালোকে ইয়াতে দেখা পাইছে ইয়াতে কিন্তু দুটা কাৰ্ডৰ ছবি আছে। ইয়াতে কৈছে যদি আপোনাৰ হাতত এই ধৰণৰ কাৰ্ড আছে তেন্তে আপুনি য়েছ দিব আৰু নহ'লে আপুনি ধুনীয়াকৈ ন দিব পাৰে। আপোনাৰ হাতত যদি আছে তেনেহ'লে আপুনি য়েছ দিব আৰু যদি নাই তেনেহ'লে আপুনি ন দিব। মোৰ এটা বিশ্বাস আপোনালোকৰ হাতত নিশ্চয় এইটো কাৰ্ড নাই, এই ধৰণৰ দুটাৰ ভিতৰত এটা কাৰ্ড নাই। আপুনি কি কৰিব, ধুনীয়াকৈ ন অপশ্যনটোতে ক্লিক কৰিব। আৰু যদি আপুনি বিচাৰে ওপৰত কি লিখা আছে আপুনি ধুনীয়াকৈ পৰ্টেলটো ধুনীয়াকৈ চাব পাৰিব। পপআপটো ইয়াতে কি লিখা আছে, ইয়াতে কৈছে যে আৰ ইউ ৰেজিষ্টাৰ্ড ৱৰ্ক এ আছাম BOCW বোৰ্ড এণ্ড ইউ হেভ এণ্ট্ৰিজ। আপোনাৰ ধুনীয়াকৈ দেখা পাইছে যে ইয়াতে কৈছে যে অসমত আৰু এই ধৰণৰ কোনো ধৰণৰ কাৰ্ড বনাইছে নেকি, আপুনি ন বুলি দি দিব। তাৰপিছত ইয়াতে কৈছে ডু ইউ হেভ ই শ্ৰম কাৰ্ড, আপোনাৰ হাতত ই শ্ৰম কাৰ্ডটো আছে নেকি। আপোনাৰ কাৰণেতো ই শ্ৰম কাৰ্ডটো লাগিব, তেনেহ'লে আপুনি য়েছ দি দিব। ই শ্ৰম কাৰ্ড নহ'লে আপুনি এইটো পৰ্টেলত এপ্লাই কৰিব নোৱাৰে। তাৰপিছত আপুনি ইয়াতে ফটো এটা টিক বক্স দেখা পাইছে, আপুনি ধুনীয়াকৈ কি কৰিব, টিক বক্সটো দি দিব। টিক বক্সটো দিয়াৰ পিছত আপোনালোকে ইয়াতে প্ৰচেড টু নিউ ৰেজিষ্ট্ৰেশ্যন, আপোনালোকে কি কৰিব, প্ৰচেড টু নিউ ৰেজিষ্ট্ৰেশ্যন ধুনীয়াকৈ ক্লিক কৰিব। নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে অলপ সময় ৱেইট কৰিব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ নতুন এখন এণ্টাৰপেজ খোল খাব। এণ্টাৰপেজটো খোল খোৱাৰ পিছত আপোনালোকে কি কৰিব, ইয়াতে ধুনীয়াকৈ দেখাই দিছে যে এণ্টাৰ 10 ডিজিট মোবাইল নম্বৰ। আপোনালোকৰ মোবাইল নম্বৰটো বহাই দি পেলাই আপোনালোকে ভেলিড অপশ্যনত ধুনীয়াকৈ ক্লিক কৰি দিব। ভেলিড অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰপেজ এনেকুৱাকৈ খোল খাব। আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যন যিটো দেখা পাইছে আপোনালোকে তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা পপআপ খোল খাব। আপোনালোকে ইয়াতে ধুনীয়াকৈ কি কৰিব, য়েছ বটন দেখা পাইছে, আপোনালোকে য়েছ বটনত ধুনীয়াকৈ ক্লিক কৰি দিব। য়েছ বটনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা এণ্টাৰপেজ খোল খাব। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিয়ক আৰু নতুন ভিডিঅ' আপডেট পাব কাৰণে এনেকুৱা নতুন ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহোঁ। আপোনালোকে কি কৰিব, এনেকুৱা পপআপটো খোলাৰ পিছত আপোনালোকে ডিষ্ট্ৰিক্টটো ধুনীয়াকৈ চিলেক্ট কৰিব। আপোনালোকে যিটো নেকি ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত আপোনালোকে লেবাৰ অফিচ যিটো হয় ধুনীয়াকৈ চিলেক্ট কৰিব। লেবাৰ অফিচটো চিলেক্ট কৰাৰ পিছত আপোনালোকে স্ক্ৰলটো ডাউন কৰিব। ইয়াতে দেখা পাইছে যে আই এগ্ৰি অফ দ্য টেকনিকেল। আপোনালোকে কি কৰিব, তাতে টিক বক্সটো ধুনীয়াকৈ টিক বক্স লগাই দিব। টিক বক্স লগাই দিয়াৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰপেজ খোল খাব। আপোনালোকক দেখাই দি আছে এনেকুৱাকৈ এণ্টাৰপেজটো খোল খোৱাৰ পিছত আপোনালোকে কি কৰিব, স্ক্ৰলটো ধুনীয়াকৈ ডাউন কৰিব। স্ক্ৰলটো ডাউন কৰি আহিলে বন্ধুসকল আপোনালোকে তলতে দেখা পাইছে নিশ্চয় ইয়াতে কৈছে যে আই এগ্ৰি বুলি এটা অপশ্যন আছে। আপোনালোকে কি কৰিব, আই এগ্ৰি অপশ্যনত ধুনীয়াকৈ ক্লিক কৰি দিব। আই এগ্ৰি অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰপেজ খোল খাব। আপোনালোকে ইয়াতে এতিয়া দেখা পাইছে যে এণ্টাৰ 12 ডিজিট UID, আপোনালোকৰ অৰ্থাৎ আধাৰ কাৰ্ড নম্বৰটো বহাই পেলাই আপোনালোকে গেট অট'পিত ক্লিক কৰি দিব। জেনেৰেট অট'পিত ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব, ইয়াতে আই এগ্ৰি ওপৰত এটা অপশ্যন আছে, আপোনালোকে ধুনীয়াকৈ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে অট'পিটো বহাই দিব। অট'পিটো বহাই দি পেলাই আপোনালোকে ছাবমিট অট'পিত ধুনীয়াকৈ ক্লিক কৰি দিব। ছাবমিট অট'পিত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আকৌ পপআপটো আহি যাব। আপোনালোকে কি কৰিব, ৰেজিষ্টাৰ্ড নাও, আপোনালোকে ধুনীয়াকৈ ৰেজিষ্টাৰ্ড নাও ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ছাকচেছ বুলি এটা ৰেজিষ্ট্ৰেশ্যন ID আহিব। তাৰপিছত আপোনালোকে অ'কে বাটনত ধুনীয়াকৈ ক্লিক কৰিব। অ'কে বাটনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা এণ্টাৰপেজ আহিব। আপোনালোকে নটো ক্লিক কৰিব। ন ক্লিক কৰাৰ পিছত বন্ধুসকল আপোনালোকে ইয়াতে দেখাই দিছে যে বহুতকেইটা অপশ্যন আছে, কিন্তু এইবিলাক যিবিলাক নেকি আপোনালোকে সকলো বস্তু কিন্তু ইয়াতে ফিল আপ কৰিব লাগিব। তাৰপিছতহে আপোনালোকৰ লেবাৰ কাৰ্ডটো এপ্লাই কৰা হ'ব। আপোনালোকক এইটো জেড এটাকৈ দেখাই দি আছোঁ। আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। ভিডিঅ'টো স্কিপ কৰিলে কিন্তু আপোনালোকে
একো বুজি নাপাব। তাৰপিছত আপোনালোকে স্কুলটো ধুনীয়াকৈ অলপ ডাউন কৰিব। স্কুলটো ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে আপোনালোকে ইয়াতে এপ্লিকেশ্যন নম্বৰ এটা আছে। তাৰপিছত আপোনালোকে স্কুলটো ডাউন কৰিলে আপোনালোকৰ এইবিলাক কিন্তু অলৰেডি ফিল আপ থাকিব। আপোনালোকৰ নেম, কেয়াৰ অফ, আপোনালোকৰ জেণ্ডাৰ, ডেট অফ বাৰ্থ, ইয়াৰ আপোনালোকৰ সকলো বস্তু ফিল আপ থাকিব। তাৰপিছত আপোনালোকে ই শ্ৰম কাৰ্ড যিটো নেকি নাম্বাৰ আছে আপোনালোকে বহাই দিব। এই শ্ৰম কাৰ্ড বহাই দি পেলাই আপোনালোকৰ ভেলিড অপশ্যন ক্লিক কৰিব লাগিব। তাৰপিছত আপোনালোকৰ মেৰিট ষ্টেটাছটো ক্লিক কৰিব লাগিব। তাৰপিছত আপোনালোকৰ যিটো নেকি কেটাগৰী হয় আপোনালোকে ধুনীয়াকৈ ক্লিক কৰিব। মই আপোনালোকক এটা এটাকৈ দেখাই দি আছোঁ, আপোনালোকে প্লিজ অলপ ভিডিঅ'টো স্কিপ নকৰিব। তাৰপিছত আপোনালোকে এডুকেশ্যনটো চিলেক্ট কৰিব লাগিব, ব্লাড গ্ৰুপ, তাৰপিছত জিমেইল। তাৰপিছতে আপোনালোকে ইয়াতে কিন্তু আপোনালোকৰ পেন নম্বৰ যদি আছে ইয়েছ দিব, নহ'লে নদিব। মই আপোনালোকক ধুনীয়াকৈ দেখাই দি আছোঁ, আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰিব। মই কিন্তু বাৰে বাৰে কৈ আছোঁ, ভিডিঅ'টো স্কিপ কৰিলে আপোনালোকে একো বুজি নাপাব। আপোনালোকক ধুনীয়াকৈ দেখে আপোনালোকে ইয়াতে কিন্তু পান নম্বৰ যদি থাকে তেনেহ'লে আপোনালোকে ইয়েছ দিব, আৰু যদি নাই তেনেহ'লে আপোনালোকে ন দি দিব। আপোনালোকৰ পান নম্বৰটো ইয়েছ দি পেলাই আপোনালোকে কি কৰিব, পান নম্বৰ বহাই দিব। বহাই দি পেলাই তাৰপিছতে আপোনালোকে কি কৰিব, তলতে ইয়াতে কিন্তু দেখা পাইছে আপোনাৰ ইয়াতে কৈছে যে আপুনি অসমত আৰু বা অসমৰ বাহিৰে এইটো BOC কাৰ্ডটো আপোনালোকে এপ্লাই কৰিছে নেকি। যদি এপ্লাই কৰিছে তেনেহ'লে আপোনালোকে ইয়েছ দি দিব, আৰু যদি এপ্লাই কৰা নাই তেনেহ'লে আপোনালোকে কি কৰিব, ধুনীয়াকৈ ন অপশ্যনটো ক্লিক কৰিব। তাৰপিছতে আপোনালোকে ইয়াতে কিন্তু কৈছে যে ডু ইউ হেভ এ ৰেচন কাৰ্ড। আপোনালোকৰ ৰেচন কাৰ্ড আছে যদি ইয়েছ দিব, নহ'লে কিন্তু ন দিব। আপোনালোকে ইয়েছ দি পেলাই আপোনালোকৰ যদি ৰেচন কাৰ্ড থাকে ইয়েছ দি পেলাই আপোনালোকে ৰেচন কাৰ্ড নম্বৰটো বহাব লাগিব। আৰু নাই যদি তেনেহ'লে ন দি পেলাই আপোনালোকে কি কৰিব, ছেভ বুলি এটা অপশ্যন আছে আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে। আপোনালোকে ছেভ ডিটেইলছত ধুনীয়াকৈ ক্লিক কৰি দিব। ছেভ ডিটেইলছত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰপ্ৰাইজ এনেকুৱাকৈ খোল খাব। আপোনালোকৰ এণ্টাৰপ্ৰাইজটো খোল খোৱাৰ পিছত আপোনালোকে ওপৰতে ইয়াতে দেখা পাইছে যে বেছিক অলৰেডি ছেভ হৈ গৈছে। তাৰপিছত আপোনালোকে স্কুলটো ধুনীয়াকৈ ডাউন কৰিব। স্কুলটো ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে আপোনালোকৰ ভিলেজ চব অলৰেডি ফিলাপে থাকিব। আপোনালোকে ইয়াতে কৈছে যে কপি পেমেণ্ট এড্ৰেছ এণ্ড পাৰ্মানেণ্ট এড্ৰেছ। আপোনালোকৰ যদি পাৰ্মানেণ্ট এড্ৰেছ যদি একে তেনেহ'লে আপোনালোকে কপিটোত ক্লিক কৰি দিব। আপোনালোকে কপি পাৰ্মানেণ্ট এড্ৰেছত ক্লিক কৰাৰ পিছত তাৰপিছত আপোনালোকে তলতে ইয়াতে দেখা পাইছে যে পাৰ্মানেণ্ট এড্ৰেছ বুলি এটা অপশ্যন আছে। তাৰপিছতে আপোনালোকে ইয়াতে কিন্তু স্কুলটো ডাউন কৰিলে আপোনালোকে দেখা পাব ইয়াতে কিন্তু বহুতকেইটা বক্স অলৰেডি ফিল আপ আছে, আৰু বহুতকেইটা বক্স আপোনালোকে ফিল আপ কৰিব আছে। বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাইছে, আপোনালোকে কি কৰিব, বক্সটো ফিল আপ কৰিব। আৰু এতিয়ালৈকে যদি আপুনি ভিডিঅ'টো লাইক কৰা নাই প্লিজ ভিডিঅ'টো লাইক কৰি পেলাই এটা শ্বেয়াৰ কৰি দি দিয়ক। আপোনালোকে ইয়াতে কৈছে যে আপোনালোকৰ 90 দিনৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট নহ'লে আপোনালোকৰ ড্ৰাইভিং লাইচেন্স লাগিব, বা ভোটাৰ ID, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, বেংক পাছবুক। আপোনালোকে কিন্তু এইবিলাক বস্তু থাকিব লাগিব। টাইপ ডকুমেণ্টছ বুলি দি দিছে, ষ্টাৰ মাৰ্ক লগাই দিছে। আৰু যিবিলাক ষ্টাৰ মাৰ্ক হয় এইবিলাক কিন্তু আপোনালোকে ফিল আপ অলৰেডি কৰিব লাগিব, আৰু যিবিলাক ষ্টাৰ মাৰ্ক নাই সেইবিলাক আপোনালোকে ফিল আপ কৰিব নালাগে। আপোনাৰ প্ৰথমতে কৈছে যে ট্ৰাইব অফ ৰেচিডেণ্ট, আপোনালোকে ধুনীয়াকৈ তাতে ক্লিক কৰিব লাগিব। আপোনালোকে যিটোৱে চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকৰ ট্ৰাইব অফ হাউচ, আপোনালোকে কাঁচা হয় কাঁচা দিব, আৰু পকা হয় পকা দি দিব। আপোনালোকৰ যিটো হয় আপোনালোকে ধুনীয়াকৈ দি দিব। পকা হ'লে পকা দিব, কেঁচা হ'লে কেঁচা দিব। তাৰপিছত আপোনালোকে ইয়াতে হাউচ নম্বৰ দিব দিছে। আপোনালোকে এইটো মেণ্ডেটৰী নহয়, যদি থাকে আপুনি দি দিব, নহ'লে নাই আপোনালোকে দিব নালাগে। তাৰপিছতে আপোনালোকে এইবিলাক ফিল আপে থাকিব। আপোনালোকে লেণ্ডমাৰ্কটো কিন্তু ফিল আপ কৰিব লাগিব। লেণ্ডমাৰ্ক ফিল আপ নাথাকে, আপোনালোকে লেণ্ডমাৰ্কটো ফিল আপ কৰিবলৈ আপোনালোকে ছেভ অপশ্যন ধুনীয়াকৈ ক্লিক কৰি দিব। ছেভ অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে যে আপোনালোকৰ বেংক ডিটেইলছ, আপোনালোকে বেংক ডিটেইলছ যিটো হয় আপোনালোকে ফিল আপ কৰিব লাগে। ইয়াতে প্ৰথমতে আপোনালোকে কি কৰিব, স্কুলটো ডাউন কৰিলে আপোনালোকে ইয়াতে দেখা পাব যে IFSC কোড বহাব দিছে। IFSC কোডটো বহাই পেলাই আপোনালোকে কি কৰিব, চাৰ্চ বেংক ডিটেইলছত ধুনীয়াকৈ ক্লিক কৰি দিব। IFSC কোড বহাই পেলাই আপোনালোকে চাৰ্চ বেংক ডিটেইলছত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত ধুনীয়াকৈ শ্ব' কৰিব আপোনালোকৰ কোনটো ব্ৰাঞ্চ হয়, আপোনালোকে তাৰপিছত বেংকৰ নেম কি হয় আপোনালোকে ধুনীয়াকৈ তাতে শ্ব' কৰিব। বন্ধু বান্ধৱীসকল আপোনালোকে ধৈৰ্য সহকাৰে চাই থাকক। আপোনালোকক মই এটা এটাকৈ ধুনীয়াকৈ ফিল আপ কৰি পেলাই আপোনালোকক দেখাই দি আছোঁ। আপোনালোকে প্লিজ আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰিব, মই কিন্তু বাৰে বাৰে কৈ আছোঁ। ইয়াতে চাওক আপোনালোকে বেংক নেম দেখা পাইছে, ব্ৰাঞ্চ নেম দেখা পাইছে, আৰু আপোনালোকৰ বেংক এড্ৰেছ ধুনীয়াকৈ দেখা পাইছে। তাৰপিছতে আপোনালোকে একাউণ্ট নম্বৰটো বহাব লাগিব, আকৌ কনফাৰ্ম একাউণ্ট নম্বৰ বহাব লাগিব। কনফাৰ্ম একাউণ্ট নম্বৰ বহাই পেলাই আপোনালোকে ছেভ বেংক ডিটেইলছত ধুনীয়াকৈ ক্লিক কৰিব। বেংক ছেভ ডিটেইলছত ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব, ইয়াতে ফিল আপ কৰিব লাগিব আপোনালোকৰ ফেমিলি ডিটেইলছ। আপোনালোকৰ 3টা ষ্টেপ অলৰেডি ফিল আপ হৈ গ'ল, আৰু আপোনালোকৰ আছে আপোনালোকে ফেমিলি এড্ৰেছটো ধুনীয়াকৈ ইয়াতে ফিল আপ কৰিব। ফেমিলি এড্ৰেছ আপোনালোকে কি কৰিব, প্ৰথমতে আপোনালোকৰ নেম দি দিব, নমিনি যিকোনো এজনৰ নাম দিব। তাৰপিছত আপোনালোকৰ ফাৰ্ষ্ট নেম লাষ্ট নেম দি পেলাই আপোনালোকৰ ডেট অফ বাৰ্থ দি দিব। তাৰপিছত আপোনালোকে ইয়াতে ট্ৰাইব চিলেক্ট কৰিব লাগিব। একচুৱেলি নমিনিটো কুইণ্টাৰ আপোনালোকে ধুনীয়াকৈ চিলেক্ট কৰিব। আপোনালোকে ধুনীয়াকৈ দেখাই দিছে বন্ধু বান্ধৱীসকল। তাৰপিছতে আপোনালোকে ইয়াতে হাউচ কি হয় একচুৱেলি নমিনি ৰিলেটিভ আপোনালোকে ধুনীয়াকৈ দি পেলাই আপোনালোকে কি কৰিব, আৰু যদি আপোনালোকে নমিনি এড কৰিব বিচাৰে তেন্তে এড কৰিব পাৰে, নহ'লে আপোনালোকে ছেভ কৰি দি দিব। ফেমিলি ডিটেইলছ ছেভ কৰাৰ পিছত আপোনালোকে ইয়াতে কৈছে যে চাৰ্টিফিকেট ডিটেইলছ, আপোনালোকৰ চাৰ্টিফিকেট ডিটেইলছ নেকি যিটো হয় আপোনালোকে কি কৰিব, স্কুলটো ডাউন কৰিব। স্কুলটো ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে ধুনীয়াকৈ ফিল আপ কৰিব টাইপ অফ ইছ্যু, আপোনালোকে কি চিষ্টেম চাৰ্টিফিকেটটো লৈছে, একচুৱেলি কি কামৰ কাৰণে আপোনালোকে ধুনীয়াকৈ ইয়াতে কিন্তু মই যিহেতু লেবাৰ ইউনিয়ন হয়, তাৰপিছত মই কি কৈছোঁ লেবাৰ ইউনিয়নৰ পৰা চাৰ্টিফিকেটটো লৈছোঁ, যিহেতু মই ধুনীয়াকৈ লেবাৰ ইউনিয়ন চিলেক্ট কৰিছোঁ। আৰু আপোনালোকে জব লৈছে তেনেহ'লে আপোনালোকে সেনেকুৱাকৈ চিলেক্ট কৰি দিব। তাৰপিছত আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে যে বক্সকেইটা ধুনীয়াকৈ আপোনালোকে ফিল আপ কৰিব লাগিব। আপোনালোকে ডেট অফ বাৰ্থ অৰ্থাৎ
যে আপোনালোকৰ ডেট ইছ্যু সম্পূৰ্ণ কিন্তু এক্সপায়াৰি ডেট আছে আপোনালোকে ধুনীয়াকৈ বহাই দিব। তাৰপিছত আপোনালোকে চ'চিয়েলত ক্লিক কৰি আপোনালোকে কি কৰিব চাৰ্টিফিকেটটো ধুনীয়াকৈ আপলোড কৰি দি দিব। আপলোড কৰাৰ পিছত আপোনালোকে কি কৰিব ধুনীয়াকৈ আকৌ একবাৰ ধুনীয়াকৈ বস্তুবিলাক চাই ল'ব যে ধুনীয়াকৈ আপোনালোকৰ ফিল আপ কৰা হৈছে নে নাই, ভাবি চিন্তি ধুনীয়াকৈ কিন্তু আপোনালোকে ফিল আপ কৰিব যাতে কোনো ধৰণৰ ভুল নহয়। তাৰপিছত আপোনালোকে কি কৰিব ফিল আপ কৰি পেলাই আপোনালোকে ছেভ ডিটেইলছত ক্লিক কৰি দিব। ছেভ চাৰ্টিফিকেট ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। তাৰপিছত আপোনালোকে স্কেম ডিটেইলছ দেখা পাইছে, ইয়াতে আপোনালোকে কি কৰিব স্কেম ডিটেইলছত ধুনীয়াকৈ স্ক্ৰলটো অলপ ডাউন কৰিব। স্ক্ৰলটো ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে কিন্তু দুটা অপশ্যন আছে, য়েছ অৰ ন। আপোনালোকে কি কৰিব ধুনীয়াকৈ ন অপশ্যনটো তেনেকৈ ক্লিক কৰি দি দিব। আপোনালোকে য়েছ অপশ্যন ক্লিক কৰিব নালাগে, আপোনালোকে ন অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে ছেভ আদাৰ্ছ ডিটেইলছত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে কি কৰিব স্ক্ৰলটো ধুনীয়াকৈ ডাউন কৰিব। ইয়াতে কিন্তু কৈছে যে আপলোড ডকুমেণ্টছ, আপোনালোকৰ যিবিলাক ডকুমেণ্টছ নেকি আছে আপোনালোকে ধুনীয়াকৈ আপলোড কৰিব লাগিব। তাৰপিছত আপোনালোকে ফাইনেল ছাবমিট কৰি পেলাই আপোনালোকে পে'মেণ্ট কৰিব লাগিব। আপোনালোকে দেখাই দিছোঁ আপোনালোকে ডকুমেণ্টছখিনি আপোনালোকে ধুনীয়াকৈ কি কৰিব চুজ ফাইলত ক্লিক কৰিব। ইয়াতে আপোনালোকৰ বেংক, তাৰপিছত আপোনালোকৰ বেংক পাছবুক আৰু কৈছে আপোনালোকৰ আধাৰ কাৰ্ড, তাৰপিছত কৈছে পেন কাৰ্ড। আপোনালোকে কি কৰিব ধুনীয়াকৈ আপলোড কৰি দিব। আপলোড কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে ছেভ এণ্ড প্ৰিভিউ এপ্লাই ধুনীয়াকৈ ক্লিক কৰি দিব। তাৰপিছতে আপোনালোকে কি কৰিব ধুনীয়াকৈ স্ক্ৰলটো অলপ ডাউন কৰিব। স্ক্ৰলটো ডাউন কৰিলে আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে আপোনালোকৰ অল ডকুমেণ্টছ কিন্তু ইয়াতে শ্ব' হৈ গৈছে ডিটেইলছখিনি। আপোনালোকে কি ফিল আপ কৰিছে, আপোনালোকৰ যদি ভুল হৈ আছে আপোনালোকে শুদ্ধ কৰিব পাৰিব। ধুনীয়াকৈ আপোনালোকে চাই ল'ব ইয়াতে যাতে কোনো ধৰণৰ ভুল নহয়। আপোনালোকে এটাকৈ স্ক্ৰলটো ডাউন কৰি পেলাই ধুনীয়াকৈ চাই যাব। আৰু ভিডিঅ'টো বুজি পোৱা যদি কিবা অসুবিধা হৈছে প্লিজ আপোনালোকে কমেণ্ট বক্সত জানি দিব, আপোনালোকে নিশ্চয় সহায় কৰা হ'ব। আপোনালোকে যদি ইয়াতে কিন্তু পেজটো ভুল হৈ থাকে তেনেহ'লে আপোনালোকে এডিট অপশ্যন ক্লিক কৰি এডিট কৰিব পাৰিব। আপোনালোকে PDF-টো ডাউনলোড কৰিব পাৰিব। তাৰপিছত আপোনালোকে কি কৰিব ফাইনেল ছাবমিটত ক্লিক কৰি দিব। ফাইনেল ছাবমিটত ক্লিক কৰাৰ পিছত তাৰপিছতে আপোনালোকে কি কৰিব লাগিব আপোনালোকৰ পে'মেণ্ট যিটো হয় আপোনালোকে ধুনীয়াকৈ পে'মেণ্টটো কৰাই দিব। পে'মেণ্ট কৰাই দিয়াৰ পিছতে আপোনালোকৰ লেবাৰ কাৰ্ড অলৰেডি এপ্লাই হৈ গ'ল। তাৰপিছতে আপোনালোকৰ এনেকুৱাকৈ এটা ৰিচিপ্ট আহিব, আপোনালোকে ৰিচিপ্টটো ধুনীয়াকৈ ডাউনলোড কৰি থৈ দিব। তাৰপিছত কেইদিনমান পিছত আপোনালোকে ষ্টেটাছটো চেক কৰি পেলাই আপোনালোকে কি কৰিব লেবাৰ কাৰ্ডটো ধুনীয়াকৈ ডাউনলোড কৰিব। আৰু আপোনালোকে ভিডিঅ'টো বুজি পোৱাত যদি কিবা অসুবিধা পাইছে প্লিজ কমেণ্ট বক্সত জনাই দিব, আপোনালোকক নিশ্চয় সহায় কৰা হ'ব। আৰু আপোনালোকে ভিডিঅ'টো চাই যদি ভাল লাগিছে নিশ্চয় আপোনালোকে লাইক কৰি পেলাই শ্বেয়াৰ কৰি দি দিয়ক। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ, এনে বহুত দীঘলীয়া হৈ গৈছে।